মই সবকে ধন্যবাদ জ্ঞাপন কৰিছো যে এই ৰাতিখন আমাৰ 9টা পাৰ হৈ গৈছে আপোনালোকে এই ৰাতিখন আমাৰ এই সভাত আহিছে সভাত আপোনালোকে আমাৰ মূল্যৱান বক্তব্য আপুনি শুনিব আহিছে আৰু আমাক মোৰ আব্বাজানত ইমান মৰম কৰিবলৈ যোনটো আপোনালোকে ভোট দিব 7 তাৰিখে সেইটো মই আহ্বান জনাব আহিছো আৰু মই খুব বেছি কথা নকওঁ মাত্ৰ 3টা বা 4টা কথা কম এই ধুবুৰী লোকসভা সমষ্টিৰ 15 বছৰৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া 15 বছৰে কি কৰিছে এই মানকাছাৰ সমষ্টিৰ বাবে প্ৰথম কথা হৈছে তেওঁ কৈছিলে যে ৰাস্তা বনাইছে জানো হস্পিটাল আনিম বুলি কৈছে আনিলে জানো আমাৰ হস্পিটালৰ কাৰণে মানুহ যাব লাগে গুৱাহাটী গোৱালপাৰা তুলা বা অন্যান্য অঞ্চলত আমাৰ মানকাছাৰত কিয় এতিয়ালৈকে এখন হস্পিটাল বনাব নোৱাৰিলে আৰু এটা কথা কওঁ হয় সাবনিন্দা উজাই জিলাৰ পৰা আহিছে এই উজাই জিলাৰে বৰ্তমানৰ সংকট তাৰে হয় তাত এটা ভোটো নাপায় সেই কাৰণে আপোনালোকৰ ইয়াত আহিছিল যে মাৰ পলিটিক্যাল প্ৰটেকশন লাগে সাংসদ হ'ব লাগিব বা বিধায়ক হ'ব লাগিব মোৰ যোনটো বিজনেছ আজমল পাৰফিউম এটো চলাবলৈ সেই কাৰণে আমাৰ কোনো বিজনেছ নাই আমাৰ এটাই বিজনেছ যে আমাৰ সমূহ ৰাইজ কেনেকৈ ভালকৈ থাকিব সুখত থাকিব আমি কোনো ডুবাই মুম্বাইত থকা মানুহ নহয় আপোনালোকৰ মাজত থাকিম আপোনালোকৰ সুখত থাকিম আপোনালোকৰ দুখতো থাকিম ইয়াৰ গৰাখনীয়া মেইন এটা ইস্যু হয় সেইখিনি আমি যিমান পাৰো চেষ্টা কৰিম কিয় এটা কথা আমি বুজিব লাগিব পানীয়ে কাকো চিনি নাপায় কিন্তু যিমান আমি ইঞ্জিনিয়াৰ হওক বা যিমান আমাৰ টেকনিক্যাল এক্সপাৰ্ট আনি পেলাই আমি যিমান বন্ধ কৰিব পাৰিম আমি বন্ধ কৰিম আৰু ইয়াত হস্পিটাল নাই হস্পিটালৰ যোনখিনি আমি কাম সেইখিনি আমি কৰিম আৰু এটা কথা মেইন কথাটো হৈছে আপোনালোকে সিকিউৰিটি প্ৰটেকশন আমাৰ বহুত জায়গাত আছে আপোনালোকৰ ইয়াতো হৈছে চাগে ৰাতি 2টা 3টাত আহি অসম পুলিচৰ আৰক্ষী এপলা মানুহ উঠাই লৈ গুচি যায় হয়নে আৰে ভাই ৰাতি 2টা বজাত 3টা বজাত মানুহ হোৱাৰ সময় ৰাতিপুৱা 4টা বজাত আমি ফজৰ নামাজ পঢ়াৰ সময় ৰাতিপুৱা 5টাত আমি খেতি বাৰীত যোৱা সময় আমাৰ যদি 2টা বজাত আহি পেলাই জগাই পেলাই থানাত বহাই থৈ দিয়ে আমাৰ কেনেকৈ হ'ব ৱাৰেণ্ট দেখাই জানো কিয় কাৰণ দেখায় যে আমাক কিয় উঠাই লৈ গৈছে আমি কৈছো আমি সাংসদ হোৱাৰ পিছত ইয়াত অকল ৰকিবুল হুছেইন ডাঙৰীয়া নহয় আমি ইয়াত থকা সব ৰকিবুল হুছেইন আমাৰ 11টা বিধানসভা সমষ্টিৰ এই লোকসভা সমষ্টি সবকে অনুৰোধ কৰিছো 7 তাৰিখে দলে বলে গৈ আৰু আমাৰ মাজত নাথাকাও যোন আছে বেলেগ সংগঠন বেলেগ পাৰ্টিৰ তেওঁলোককো আনি তোমালোকে বুজাই দিবা যে 4 জুন তাৰিখে ৰকিবুল হুছেইন ডাঙৰীয়া ইয়াৰ পৰা সাংসদ হ'ব দিল্লীত ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ বা ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব তেতিয়া তোমালোকে আমাৰ ওচৰত আহিব নোৱাৰা কিয় তোমালোকৰ সময় আৰু মাত্ৰ 45 ঘণ্টা আছে অকল 45 ঘণ্টা আছে তোমালোকে আমাৰ মাজত আহিবলৈ যদি তোমালোকে নাহা পিছত আহিলে আমি তোমালোকক চিনি নাপাম আমাৰ এই দুখ বেয়া সময় যোনে আমাৰ কংগ্ৰেছ পাৰ্টিৰ কাৰণে কংগ্ৰেছ দলৰ কাৰণে লাগিছে সেই লগত আমি আছো আমাৰ এনএসৱাই কৰিছে যুৱ কংগ্ৰেছ কৰিছে মহিলা কংগ্ৰেছ কৰিছে মণ্ডল কংগ্ৰেছ কৰিছে ব্লক কংগ্ৰেছ কৰিছে তেওঁলোকৰ লগত আমি আছো
এতিয়া সময় আছে 45 ঘণ্টাৰ আগত কংগ্ৰেছত যোগদান কৰক, নহলে আপোনালোকে সুবিধা নাপাব। আৰু আমাৰ মহিলা কেইগৰাকীমান দেখা পাইছো, মই মহিলাগৰাকীক সুধিব বিচাৰিছো, লাখপতি বাইদেউৰ কথা শুনিছে? লাখপতি বাইদেউ কেইটাই পাইছে? কিয় পোৱা নাই? লাখপতি বাইদেউৰ যোনটো ফৰ্ম সেইখন ফিল আপ কৰি 5 বছৰ গুচি যাব। লাখপতি বাইদেউৰ ফৰ্ম যেতিয়া বিতৰণ হৈছিলে, কোনদিনাখন হৈছিল আপোনালোকে মনত পেলাওক। যোনদিনাখন অসমত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰত জোড়ো ন্যায় যাত্ৰা গৈ আছিলে, ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যোনটো বিফল কৰিবলৈ চেষ্টা কৰিছিলে, আমাৰ গুৱাহাটীৰ মাজত যাব নিদিলে। তাৰ পিছত কয় যে ৰাহুল গান্ধী ডাঙৰ গুৱাহাটীৰ মাজেদি কিয় নগ'ল? আৰে ভাই, তোমালোকৰ পুলিচে আমাক মাৰপিট কৰিছে, তোমালোকে সোমাব নিদিবা, তাৰ পিছত আমাক বুৰ্বকুলি হৈছে নেকি? তোমালোকে কইনাৰ দৰাৰ বাপেক তোমালোকে হ'ব বিচাৰা? এনেকে আমি নচলো। আমাৰ ৰাইজ সজাগ, আমি কোনো এইবিলাক মিছা কথা কোৱাৰ লগত পাৰ নাথাকো আমি, হয়নে? আৰু আমি এটা কথা কৈছো, মই অলপ প্ৰশ্ন দিব বিচাৰিছো দেই। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত কিবা ঠিকনা আছে জানো?